চৈতি বাগুন উঠাইছে কিমান মাটি লগাইছে 1 বিঘা 1 বিঘা কিমান কৈ উঠে এতিয়া ফাৰ্স্ট উঠিছে 50 কেজি মান হ'ব আজি ফাৰ্স্টত উঠালে না 50 কিলো তো আপোনাৰ গাঁও খৈৰাকাটা খাৰুপেটি এৰিয়া তো বেঙেনা এনে কিলো বৰ্তমান কিমান বিকি আছে 40 টকা কিলো তো 50 কিলো হলে 5 4 20 2000 টকা আহি যাব দেখোন বাহ হিচাপৰ পইচা একদম মই 1 বিঘা মাটি কৰিম বুলি ভাবিছো তো চৈতি বেঙেনা বহুত ভাল হয় না বহুত ভাল মেটেলত কৈ চৈতি ভাল তো আৰু উঠাব গৈছে আৰু এইফালে আনি থৈ আছে না এই পোকে দেখোন বহুত কেইটা ফুটা কৰিছে পোকা তাৰমানে কি পোকৰ ঔষধ নিদিয়ে দিয়া আছে কিন্তু অলপ কম দিয়া হৈছে কি পোকৰ ঔষধ দিয়ে আপুনি কি ঔষধ মাৰিলে এটো নামটো মই নাম নাজানে দেউতাই মাৰে না তো বন্ধুসকল এই চাওক চৈতি বেঙেনা দেখাত বহুত ভাল একদম পুৰা চিকচিকিয়া হৈ আছে আপোনালোকেও এনেকুৱা ধৰণৰ বেঙেনা খেতি কৰিব ভাল প্ৰডাকশ্যন পাব মৰ্নিঙত আপোনালোকক এই বেঙেনাৰ ভিডিঅ' এটা পঠিয়াই দিলোঁ চাওক ধুনীয়াকৈ এইবিলাক তোমাৰ বাছনি কৰি আছে পোকে খোৱাটো এক্সট্ৰা আৰু ভালকেইটা এক্সট্ৰা পোকে খোৱাটোতো দামত বিকিব পাৰি না 10 টকা 12 টকা কিলো 10 টকা 12 টকাত যায় তো বন্ধুসকল এনেকুৱা ধৰণৰ বেঙেনাবিলাক কৰিব এতিয়া ঠাণ্ডা লাহে লাহে আমাৰ মাজত আহি পালেহি ঠাণ্ডা বেছি আহি গ'লে তেতিয়া বেঙেনাত অটোমেটিক্যালি বেঙেনা পোকবিলাক কমি যায় আমি তেতিয়া ইমান উন্নত ঔষধ দিব নালাগিব বৰ্তমান ধৰক গ্ৰেচিয়া সেমডিস স্প্ৰে কৰোঁ আমি বেঙেনা খেতিত ধৰক এবাৰ স্প্ৰে কৰিলে আমাৰ 20 দিনৰ কাৰণে 15 দিনৰ কাৰণে হৈ যায় তো এনেকুৱা ধৰণৰ খেতি সফল হওক কৰক তাৰে কামনা লৈ আজিৰ ভিডিঅ' সমাপ্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম